আয়ুক্ত নাথ ডাঙৰীয়াকে আহিছোঁ। যিসমূহ মুৰব্বী বিষয়া আছিলে তেওঁলোকৰ লগত পুংখানুপুংখভাৱে মই আলোচনা কৰিলোঁ আৰু আলোচনাৰ অন্তত মই ধুবুৰী জিলাত যিমানখিনি কাম কাজ হৈ আছে মই এতিয়ালৈ ছেটিছফাইড, কাৰণ প্ৰতিটো বিভাগৰে যি পাৰফৰ্মেঞ্চ মই ল'লোঁ আৰু ছেটিছফাইড এইকাৰণে যে এতিয়া আমি যদি উদাহৰণস্বৰূপে লওঁ যে আমাৰ যি ধুবুৰী মেডিকেল কলেজ, আৰু ধুবুৰী মেডিকেল কলেজ আজি বেছিদিন হোৱা নাই, প্ৰায় 2 বছৰ আমাৰ হৈছে। গতিকে 2 বছৰত যদি আমি চাব যাওঁ যে আমাৰ এই চৰকাৰখনে এই যে মেডিকেল কলেজসমূহ স্থাপন কৰিছে, স্থাপন কৰাৰ সময়ত মানুহে কি বেনিফিট পাইছে সেইটোৰ বিষয়ে সাধাৰণ নাজানে। এনেকুৱা ৰিভিউ কৰিলে আমি গোটেই তথ্যবোৰ গম পাওঁ। আমি দেখোঁ যে প্ৰতি মাহতে আমি প্ৰায় 25,000কৈ আমি আউটডোৰ পেচেণ্ট বা ইনডোৰ পেচেণ্ট আমি ট্ৰিটমেণ্ট কৰিছোঁ। আৰু সেইটো হিচাপে যদি চাওঁ এতিয়ালৈ আমি 6,50,000 মানুহে ধুবুৰী অঞ্চলত, কাৰণ ধুবুৰী মেডিকেলৰ কাৰণে বৰপেটা ডিব্ৰুগড়ৰ পৰা মানুহ নাহে, ধুবুৰী মেডিকেলৰ কাৰণে ধুবুৰী অঞ্চল বা এইপিনে চাউথ চালমান অঞ্চলৰ মানুহ আহে। গতিকে এই মেডিকেল কলেজখন স্থাপন কৰাৰ পিছতে 2 বছৰত 6,80,000 মানুহে 50,000 মানুহে এই সুবিধা পাইছে। ইনফ্ৰাষ্ট্ৰাকচাৰ ইতিমধ্যে সম্পূৰ্ণ হৈছে। আমাৰ PWD বিভাগৰ ল' কলেজকে আদি কৰি BEd কলেজকে আদি কৰি কস্তুৰবা গান্ধী বিদ্যালয়কে আদি কৰি যি ইতিমধ্যে 22-23টা প্ৰজেক্ট চলি আছে, এই 22-23টা প্ৰজেক্টৰ কাম প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত। কোনোবা হয়তো 100% হৈছে, কোনোবা হয়তো 95%, কোনোবা হয়তো 80%। কিন্তু অভাৰঅল কনষ্ট্ৰাকশ্যন PWD চাওঁ আমি ছেটিছফাইড। আমি যদি চাওঁ যে ৰ'ডশ্ব'ৰ ক্ষেত্ৰত দেখিছোঁ বিলাচীৰ পৰা ধুবুৰী লগাই পেলাই আমাৰ এইকেইটা দিনত প্ৰায় 300তকৈ অধিক নতুনকৈ বাট পথ নিৰ্মাণ কৰা হৈছে। গতিকে এই বাট পথসমূহৰ কিছুমান কমপ্লিট হৈছে, বাকীবোৰ কাম চলি আছে। এনেকুৱাকৈ যদি চাওঁ অভাৰঅল যিটো পাৰফৰ্মেঞ্চ আজি এই বিভাগৰ MGNৰেগাই হওক, PWD হওক, আপোনাৰ অমৃত সৰোবৰে হওক, হেল্থৰ ক্ষেত্ৰতে হওক বা বিভিন্ন বিভাগৰ ক্ষেত্ৰত মই পাৰফৰ্মেঞ্চটো ভালে পাইছোঁ। আৰু য'ত যি কৰ্মী আছে, যি মই সংশোধনী মই দিছোঁ, সেইখিনি আমি অহা মাহত আমি এইখিনি মই শ্বিলঙত মই আহ্বান জনাইছোঁ। আৰু কিছুমান নতুনত্বৰ কথা কৈছোঁ। যেনেকুৱাকৈ আমাৰ প্ৰায় 58খন আমাৰ PGR এলেকা আছে। এই 58খন PGR এলেকাত আমি দেখিছোঁ যে 5,000 বিঘাতকৈ অধিক মাটি তাত পৰিত্যক্ত হৈ আছে আৰু নতুবা বেদখল কৰিছে। গতিকে এই যে 5,000কৈ বিঘাৰ ভিতৰত আমি দেখিছোঁ যে তাত 30% মাটি তাত বেদখল হোৱা বুলি মই জনাইছোঁ বিভিন্ন বিভাগত। মই সেইকাৰণে কৈছোঁ কি যে আমি 58টা এই PGRসমূহত আমি গ্ৰাম্য অৰণ্য স্থাপন কৰাৰ কাৰণে আজিৰ সভাই আমি সিদ্ধান্ত লৈছোঁ। গ্ৰাম্য অৰণ্যৰ কনচেপ্ট এইটোৱে যে এইটো য'ত ফৰেষ্টৰ অন্তৰ্গত নহয়, আমি ফৰেষ্টৰ সহযোগত যিহেতু অমৃত বৃক্ষ আন্দোলন যিহেতু অহাবাৰ হ'ব, আৰু লগত আমাৰ MGNৰেগাৰ ব্যৱস্থা আছে, MGNৰেগাৰ জৰিয়তে প্লেণ্টেশ্যন কৰি আমি আগৰ দিনৰ 58খন আমি ধুবুৰী জিলাত গ্ৰাম্য অৰণ্য কৰাৰ কাৰণে প্ৰচেষ্টা লৈছোঁ। গ্ৰাম্য 58 আৰু গ্ৰাম্য অৰণ্যৰ যে কনচেপ্ট ধৰক মাটি ধৰি লৈছোঁ 100 বিঘা মাটি আছে কোনোবা এখন PGR বা PGR। তাৰ ভিতৰত আমি 100 বিঘা মাটিটো চাৰিওফালে আমি প্লেণ্টেশ্যন কৰি মাজত বা কোনোবা এটা ঠাইত যাতে আমি 1 একৰ মাটি অৰ্থাৎ 4.5 বিঘা মাটিত সুন্দৰকৈ প্লেণ্টেশ্যন কৰিম, যাতে আগন্তুক দিনত তাত যদি আমি চিলড্ৰেন পাৰ্ক যাতে বনাব পাৰোঁ। এইটোৰ জৰিয়তে কি হ'ব, নতুনকৈ কিছু পাৰ্কো হ'ব, দ্বিতীয়তে প্লেণ্টেশ্যন হ'ব, আৰু তৃতীয়তে ডাঙৰ কাম হ'ব যিটো ক্লাইমেট চেঞ্জ, যিটো আজি উষ্ণ গৰমত যিটো দহিত হৈ আছে, তাৰ পৰা নিশ্চিত ওপৰত ক্লাইমেট চেঞ্জৰ ক্ষেত্ৰত আমাৰ ধুবুৰীও এটা ষ্টেক হোল্ডাৰ হ'ব পাৰিব, যাৰ কাৰণে আমি ৰুৰেল ফৰেষ্ট বা আমি গ্ৰাম্য অৰণ্য কৰাৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ। এটা সিদ্ধান্ত লৈছোঁ যে PWD বিভাগে পৌৰসভাত কাম কৰে বা পৌৰসভা নিজাকৈ ড্ৰেইন বনায়, কিন্তু সেই যে ড্ৰেইন বনায় সেইটো কি ড্ৰেইন বনাইছে, তাৰে আপষ্ট্ৰীম কি আছে, গ্ৰাউণ্ড ফ্ল' কি আছে, সেইটো টাউন এণ্ড কাউন্সিল ড্ৰেইনে নাজানে। আগন্তুক দিনত ধুবুৰী অঞ্চলত আমি যি কাম কৰিম, সেই কাম কৰাৰ কাৰণে এখন সমিতি আমাৰ আয়ুক্ত ডাঙৰীয়া থাকিব, অধ্যক্ষীয় থাকিব, আৰু তাত আমাৰ ADC এগৰাকী যিয়ে নেকি আমাৰ আৰ্বান বডি চাই মেম্বাৰশ্বিপ থাকিব, আৰু সদস্য হ'ব তাত চেয়াৰমেন আৰু এক্সিকিউটিভ অফিচাৰ সদস্য হ'ব, আৰু লগতে যি কনচাৰ্ণ ডিপাৰ্টমেণ্ট, এই PWD ডিপাৰ্টমেণ্ট, টাউন এণ্ড কাউন্সিল প্লেনিং ডিপাৰ্টমেণ্ট, তেওঁলোকে একত্ৰিত হৈ পেলাই যিটো সিদ্ধান্ত হয়, সেইখন সিদ্ধান্তৰ আধাৰত যিবোৰ কাম অনুমোদিত হ'ব সেই সমিতিখনে তেতিয়াহে কৰিব পাৰিব।
কাৰণ নহ'লে আমি ডিব্ৰুগড়ত যেনেকুৱা ঘটনা দেখিছোঁ যে জাহা তাহা PWD ৰাস্তা বনাইছে, ব্ৰিজ ৰোডে বনাইছে, তেনেকুৱা পৰিৱেশ যাতে ধুবুৰী অঞ্চলত যাতে নহয়, তাৰ কাৰণে মই যিহেতু অভিভাৱক মন্ত্ৰীয়ে দায়িত্ব দিছে, গতিকে মই সেই কনচেপ্টটো ইয়াতে আৰম্ভ কৰিব বিচাৰিছোঁ। আগন্তুক দিনত পৌৰসভা বিলাচীপাৰাই হওক বা ধুবুৰী হওক বা গৌৰীপুৰে হওক, তেওঁলোকে কি কাম তেওঁলোকে ধৰে আমাৰ ক'বলগীয়া একো নাই, কিন্তু সেই কামবোৰৰ ক্ষেত্ৰত টেকনিকেলি সেইটো ছাষ্টেইনেবল হ'বনে নহ'ব বা আগন্তুক দিনত মানুহৰ কাৰণে কামত আহিব নাহিব, সেইখিনি এপ্ৰ'চ কৰিব লাগিব, এই সমিতিখনে এপ্ৰ'চ কৰিব লাগিব। আৰু তাত আমাৰ জিলা প্ৰশাসন, মিউনিচিপালিটি, টাউন এণ্ড কাউন্সিল প্লেনিং আৰু এইপিনে PWD ৰোডছ, এই তিনিওটা ডিপাৰ্টমেণ্টক লৈ পেলাই এখন কোঅৰ্ডিনেশ্যন কমিটি গঠন কৰি দিয়া হৈছে। সময়ে সময়ে ইচিৰ পৰা এপ্ৰ'চ লৈ পেলাই সেইটো কামটো হ'ব। এটি নতুন কনচেপ্ট এটা আমি বহুত আৰম্ভ কৰিছোঁ। আমি যি গ্ৰাম্য অৰণ্য নতুন কনচেপ্ট আৰম্ভ কৰিছোঁ আৰু যিবোৰ গতানুগতিক স্কিমবোৰ চলি আছে সেইবোৰ আগন্তুক আমি এক্সপিৰিয়েঞ্চ যাতে কৰিব পাৰোঁ, তেনেকুৱাকৈ আমি ইয়াতে দুগ্ধ উৎপাদন যাতে বৃদ্ধি কৰিব পাৰোঁ, ফিচাৰী যাতে আমি বৃদ্ধি কৰিব পাৰোঁ, আৰু ধান প্ৰডাকশ্যন খুব ভাল। আমি নতুন কনচেপ্ট এটা লৈছোঁ, ইয়াতে যেনেকুৱা ধানৰ প্ৰডাকশ্যন ভাল, আমাৰ হেৰিয়া প্ৰডাকশ্যন ভাল, তৰমুজৰ প্ৰডাকশ্যন ভাল, মাষ্টাৰ্ডৰ প্ৰডাকশ্যন ভাল। আজি আমি নতুনকৈ এটা প্লেনিং কৰিছোঁ বাদাম প্ৰডাকশ্যন, তাতে বাদামৰ খেতি কৰাৰ কাৰণে। গতিকে বাদামৰ খেতি কৰাৰ কাৰণে উৎসাহিত কৰাৰ কাৰণে কৃষকসকলক আমি নতুন প্লেনিং কৰিছোঁ। মূলগতভাৱে নতুন প্লেনিং তিনিটা প্লেনিং। এটা হৈছে আমাৰ যিটো তিনিটা ডিপাৰ্টমেণ্টক লৈ আছে কোঅৰ্ডিনেশ্যন কৰিলোঁ, এটা হৈছে গ্ৰাম্য অৰণ্য আৰু এটা বাদাম খেতিৰ জৰিয়তে আমাৰ যি বাদামৰ প্ৰডাকশ্যন বঢ়োৱাৰ কাৰণে আমি আজি সিদ্ধান্ত লৈছোঁ। আৰু DDCৰ মিটিঙত এইবোৰ আগন্তুক দিনত কেনেকৈ এক্সপিৰিয়েঞ্চ কৰিব লাগে সেইটো আমাৰ চিদামৰে চাব। আৰু পৰৱৰ্তী সময়ত মই যিহেতু নেক্সট টাইম আহিম, 2 মাহৰ মূৰে মূৰে বা এমাহৰ মূৰে মূৰে, তেতিয়া আমি আকৌ এইবোৰ এই তিনিটা বিষয়ৰ ওপৰত আমি আজি যি আলোচনা কৰিলোঁ, এইকেইটা বিষয়ৰ ওপৰত আকৌ আমি একশ্যন টেকিং কি হয় সেইটো আমি আলোচনা কৰিম। ছাৰ মাজতে